নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু এটা খবৰ লৈ আহিছো এগৰাকী শিক্ষয়িত্ৰীক লৈ উত্তাল বাক্সাৰ কদমতলা শিক্ষয়িত্ৰী এগৰাকীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ পুৱাই পুৱাই বিদ্যালয়ৰ সন্মুখত হাল্লাবোল ৰাইজৰ কি দুখত শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ মুখৰ হ'ল ৰাইজ বনালে क्या गो बैक এগৰাকী শিক্ষয়িত্ৰীক বদলি কৰাৰ দাবীত এয়া ৰাইজৰ প্ৰতিবাদ কদমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়াক বদলি কৰাৰ দাবীত পুৱাই শিক্ষা বিভাগৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ বাক্সা জিলাৰ টিহু বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কদমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়াই দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ অনিয়মীয়া উপস্থিতি শিক্ষাদানত গাফিলতি কৰি অহাৰ বাবে ৰাইজে কেইবাবাৰো ৰাজহুৱা সভা পাতি শিক্ষয়িত্ৰীগৰাকীক বদলীকৰণৰ দাবী জনাইছিল শিক্ষা বিভাগে শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়াক বিগত 22 জুনত বদলীকৰণৰ নিৰ্দেশ প্ৰদান কৰে কিন্তু শিক্ষা বিভাগৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পুনৰ শিক্ষয়িত্ৰীগৰাকীয়ে বদলীকৰণৰ নিৰ্দেশ বাতিল কৰি কদমতলা মধ্য ইংৰাজী বিদ্যালয়লৈ উভতি আহে তাকে লৈ বৃহস্পতিবাৰে বিদ্যালয়খনৰ চৌহদত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে অভিভাৱকসকললৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিবাদটো আসলতে আজি পৰা এবছৰ আগতে কৰিব লাগিছিল কিন্তু কদমতলা ৰাইজ ইমান সহজ ইমান সৰল সেয়েহে এই প্ৰতিবাদটো আজিলৈ লৈ আছে গোটেই স্কুলখনৰ যদি আমি চাবলৈ যাওঁ সেই স্কুলখনৰ যিটো পৰিৱেশ স্কুলখনৰ শৈক্ষিক যিটো দিশ একেবাৰে বিনষ্ট হৈছে একমাত্ৰ একজনী শিক্ষয়িত্ৰীৰ কাৰণে সেইজনী হ'ল বৰ্ণালী শইকীয়া আৰু সেই বৰ্ণালী শইকীয়াৰ কাৰণে কদমতলা ৰাইজে এইখন স্কুলতে 4 দিনকৈ 4বাৰকৈ জেনেৰেল মিটিং মাতি তেওঁলোকক বুজাই দিয়া হৈছিল তেওঁলোকক সকিয়নি দিয়া হৈছিল তথাপিও তেওঁলোকে হেতুত কোনো গুৰুত্ব নিদি নিজৰ মতলৈ চলি আহিল ৰাইজখিনি অতিষ্ঠ হৈ সিদিনা মাত্ৰ কিমান তাৰিখ আছিলে 21 তাৰিখে আমি ব্লক অফিচৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট অফিচলৈ যাই ডিষ্ট্ৰিক্ট অফিচলৈ আলোচনা কৰি তাত আমি লিখিতভাৱে অভিযোগ দিয়াৰ পিছত ISI নিজে ইয়াত আহি আমাক তাতেই কৈছিল যে ঠিক আছে মই এইখনৰ ভিত্তিত আপোনালোকৰ সেই স্কুলখনৰ তদন্ত কৰিম আৰু সেই তদন্ত ভিত্তিত যদি আপোনালোকৰ এই অভিযোগ কথাখিনি যদি সত্য হয় তেতিয়াহ'লে আপোনালোকক মই কথা দিলোঁ যে 3 দিনৰ ভিতৰত মই ট্ৰান্সফাৰ কৰিম সেই কথা দি তেওঁ কথাখিনি ৰক্ষা কৰিলে আমি তেওঁক ধন্যবাদ দিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে 24 তাৰিখে লাষ্ট 24 তাৰিখে সেই একেটাই অৰ্ডাৰে যিজন অফিচাৰে অৰ্ডাৰ কৰিছিল আৰু সেইজন অফিচাৰে সেই অৰ্ডাৰটো ষ্টে কৰিলে গতিকে আমি দুখ পাইছোঁ অভিভাৱকসকলে বৰ্ণালী শইকীয়া গো বেক শৈক্ষিক পৰিৱেশ বিনষ্টকাৰী শিক্ষয়িত্ৰী আমাক নালাগে শিক্ষা বিভাগ মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৰাইজৰ দাবী পুনৰ শিক্ষয়িত্ৰীগৰাকীক বদলি নকৰিলে জংকী আন্দোলন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ইফালে বিদ্যালয়ত পৰীক্ষা চলি থকাৰ পিছতো কিন্তু শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়া উপস্থিত হোৱা নাই সেইটো বিষয় তাৰমানে এটা যিহেতুকে আমি মই স্কুলত ডিউটিত আছো বাহিৰতো কথাটো গম পোৱা নাই ৰাইজে প্ৰতিবাদ কৰা বুলি আমি শুনি আছো তাৰমানে হেৰি যিটো প্ৰচেছন কৰিছে বেলেগ আমি এনেকুৱা গম পোৱা নাই আৰু হয় আমাৰ স্কুলত শিক্ষয়িত্ৰী কাম কৰে আজি পৰীক্ষা অহা নাই ছুটি লোৱা নাই গতিকে এটা আজি আমাৰ মতে আমি যিটো স্কুলৰ হিচাপে এবসেন্ট দিব লাগে আমি এবসেন্ট দিয়া গেছি আপোনাক জনাইছেনে নাই বৰ্তমান জনাই নাই শিক্ষা বিনষ্ট হোৱা বুলি আমাৰ হেৰি হিচাপে স্কুলতো তেনেকুৱা হেৰি হোৱা নাই মই জানাত স্কুলত মানে বাহিৰত হোৱাটো আমি গম নাপাওঁ কাৰণ কিবা কিবি অলপমান শুনিছো যদিও সেই কথাবিলাক আমাৰ স্কুলৰ ভিতৰত হোৱা নাই কিবা কিবি মানে যেনে যিটো ৰাইজে ইলেকশ্যন দিছে সেই ইলেকশ্যনটো আমাৰ স্কুলৰ ভিতৰত হোৱা নাই এইটো বাহিৰত হ'ব পাৰে এইটো আমি নাজানো আৰু ISI কিনি ইনকুৱাৰী কৰিছে যে ক্লাছ 8ত সোমাই কিনি ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ বিনষ্টৰ বিষয়ে সুধিছে সোধাতে ছাত্ৰ ছাত্ৰীয়ে কি কৈছে আমি এইটো গম নাপাওঁ ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট হৈছে বৰ্ণালী শইকীয়াক ট্ৰান্সফাৰ কৰা হৈছিল বৰ্ণালী শইকীয়া ট্ৰান্সফাৰ কৰিছিল 23 তাৰিখে আৰু তাৰে হেৰিটো 24 তাৰিখে আৰু ষ্টেও কৰিছে 23 তাৰিখে অৰ্ডাৰটো ওলাইছিল ট্ৰান্সফাৰৰ আৰু 24 তাৰিখে ষ্টে কৰা বুলি আমাক মোক হেৰি দিছে ষ্টে অৰ্ডাৰটো দিছে
নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে।